ক'ত লুকাইছো হা ইমান চেপত এই ধৰি লগে চেপত খেদি খেদি লৈ ধৰিব লগা হৈছে উলিয়াই দে সিহঁতে এই তাৰ ভিতৰত সোমাই নাথাকে নহয় উলিয়াই দে কালি বজাৰলৈ লৈ গৈছিলোঁ বিকিবৰ কাৰণে হাঁহ বিকিব গৈছিলোঁ বজাৰত হাঁহৰ দামেই নাই এটা হাঁহৰ 200 টকাহে দিয়ে গতিকে ভাবিলোঁ ইমান কষ্ট কৰি পুহি পেলাই যদি 200 টকাত বিকি দিয়াত কি ঘৰতে যদি মাৰি পেলাই খাই দিওঁ সেইটোৱে ভাল হ'ব কাৰণ 1 কেজি মাংস কিনিব গ'লে 500-550 টকা লাগে বজাৰত যদি 1 কেজি মাংস কিনিব যাওঁ 550 টকাত মানে 1 কেজি মাংস নিদিয়ে গতিকে ভাবিলোঁ ঘৰতে যদি খাই দিওঁ সেইটোৱে লাভ হ'ব না বজাৰলৈ কিনি আনি খোৱাত কি ঘৰৰ বস্তু ঘৰতে খাই দিয়া ভাল কাৰণ বজাৰত বিকিব গ'লে বস্তু দামেই নাপাওঁ এটা হাঁহত মাত্ৰ 200 টকা ইমান কষ্ট কৰি পুহি মেলি 200 টকা এটা হাঁহ বিকিলে কিমান লোকচান হয় গতিকে ভাবিলোঁ আজি ঘৰতে দুটা মাৰিম আৰু খাম এইটো এটা ধৰিলোঁ আৰু এটা এইফালে আছে এইটো এটা কণী আছিলে এইটো ঘৰৰ হাঁহ লোকেল হাঁহ দেখিছে একদম পুৰা তাজা তাজা লোকেল হাঁহ হাঁহৰ পোৱালি 3টা হৈছে এই এটা দেখিছে ন 3টা হাঁহৰ পোৱালি হৈছে তো বন্ধুসকল এয়া কলপাততে কাটিব লাগিব কলপাত এখন এখানে কাটি লৈছোঁ হাঁহটো কাটোঁতে কলপাতখন লাগিব যিহেতু কলপাতত কাটি ল'লে ভাল হয় সেইটো কাৰণে এখন কলপাত কাটি ল'লোঁ যদি কাৰোবাক কলৰ পচলা লাগে তেনে লৈ যাবহি পাৰে ইয়াৰ পৰা আহি পেলাই মানে কলগছে ভৰি আছে আমাৰ ইয়াত হাঁহৰ মাংসটো খাই যিমান মানে ভাল লাগে সিমান মেহনতো আছে মাংস কাটিবলৈতো এডাল গড় প্ৰয়োজন হয় সেইকাৰণে গড় এডাল লৈ লৈছোঁ এইফালে চব ৰেডি কৰি লৈছোঁ এইফালে দেখিছে কবিতাই এৰুৱাই আছে কবিতাই পূৰা এৰুৱাই আছে কষ্ট আজি হাঁহৰ মাংস খাবই আৰু খাবই নে হাঁহৰ মাংস খাবই আজি এইফালে এটা দুটা বন্ধু হ'ল দুটা মাৰিছোঁ আজি এইফালে এটা দেখিছে নহয় গৰম পানীত দি থৈছোঁ আৰু এইটো গৰম পানীত দিয়া হৈ গ'ল আৰু এৰুৱাই আছে দাখন অকণমান ধৰাই লৈছোঁ কাৰণ যিহেতু মাংস কাটিব লাগিব সেইটো কাৰণে ধৰাই লৈছোঁ অলপ দাখন মানে ধৰা নাই বিশেষকৈ সেইকাৰণে অকণ ধৰাই লৈছোঁ দুইটাই হাঁহ এৰুৱাই আছোঁ এতিয়া দেখিছে হাঁহৰ পাখিবোৰ গুচাইছোঁ হাঁহৰ পাখিবোৰ গুচুৱাই আছোঁ এতিয়া আৰু কাৰণ হাঁহটো খোৱাটো সহজ কথা কিন্তু তাৰ পাখি চাখি এৰুৱাই তাক বহুত কষ্ট হয় অলপ মেহনতো আছে হাঁহ খাব গ'লে নহ'ব হাঁহ খাবলৈ অলপ মেহনতো হয় কষ্ট হয় আজি দেওবাৰ কাম বন নাই গতিকে কামত লগাই দিছোঁ এনেই থাকিব নিদিওঁ আজি কামত লগাই দিছে মানে এনেই থাকিব নিদিয়ে আৰু একদম পূৰা তেল ওলাইছে লোকেল হাঁহ যিহেতু পূৰা তেল ওলাইছে দেখিছে একদম ছটাই আছে আৰু এই দেখিছে দুটা হাঁহ দুইটাই দুইফালে পুৰি আছোঁ আজি মানে পূৰা হাঁহৰ পাৰ্টি হ'ব আৰু হাঁহৰ মাংস পাৰ্টি গেছতে পুৰি আছোঁ লোকেল হাঁহ ঘৰৰ হাঁহ বজাৰত দাম নিদিয়ে যিহেতু সেইটো কাৰণে ভাবিছোঁ আজি ঘৰতে বজাওঁ আৰু কাৰণ বজাৰৰ পৰা কিনি অনাত কি নিজৰ ঘৰৰ হাঁহটো খাইটো বেছি ভাল লাগিব সেইটো কাৰণে নিজৰ ঘৰতে আজি নিজে তৈয়াৰ কৰি আছোঁ এয়া দেখিছে পুৰি আছোঁ গেছতে পুৰি আছোঁ এই তেল দেখিছেনে পূৰা একদম তেল ওলাই গৈছে চক আৰু এইফালে পিঁয়াজ এৰুৱাই আছোঁ আৰু এইফালে আদা এৰুৱাই আছোঁ আদা পিঁয়াজ আলু চব তৈয়াৰ কৰি লৈছোঁ আৰু কাৰণ যিহেতু মাংস বনাব লাগিব মাংসত আলু নহ'লে খাই ভালে নালাগে আলু পিঁয়াজ আদাটো লাগিবই গতিকে এৰুৱাই আছোঁ তো বন্ধুসকলে এইফালে কবিতাই মছলা পিচি আছে পেকেট মছলাতকৈ আমি যদি পাতাত পিচি পেলাই মছলাটো ব্যৱহাৰ কৰোঁ তেতিয়া মানে মাংসখিনি খোৱাটো ভাল হয় মানে পেকেটৰ মছলাটো মই ব্যৱহাৰ নকৰোঁ গতিকে অলপ কষ্ট হ'লেই মানে এনেকৈ পাতাতে পিছোঁ আৰু মানে বন্ধুসকল পাতাত পিছা মছলাটো খাই ভাল লাগে তৰকাৰীখিনি টেষ্টি হয় আৰু পেকেটৰ মছলাতকৈ এনেকৈ পিচি খালে আপোনাৰ হাঁহৰ মাংসত আৰু বেছি সোৱাদটো বেছি ভাল লাগে এইফালে দেখিছে জলকীয়া জিৰা এইফালে নহৰু আদা ৰেডি এইফালে মোৰ আলু পিঁয়াজ কাটি ৰেডি এয়া দেখিছে আলু পিঁয়াজ কাটি ৰেডি হৈ গ'ল কবিতাও মানে মছলা পিচি ৰেডি হৈ গ'ল তো বন্ধুসকল এয়া দেখিলে মাংস একদম তৈয়াৰ হৈ গ'ল মাংস তৈয়াৰ পৰা উতলি আছে আৰু এইফালে অকণ ভাজি বনাই লৈছোঁ মানে টেষ্ট কৰিবৰ কাৰণে
আমি মানে মাংস বনোৱাৰ পাছত অলপ টেষ্ট কৰোঁ এনেকৈ খাই ভাল লাগে মানে ভাজি খাই ভাল লাগে আৰু হয় নহয় ভাজি খোৱাৰ পাছত মানে অলপ এনেকৈ টেষ্ট কৰিবলৈ থৈ দিওঁ আৰু তিনিওটা অলপ অলপ খাওঁ তাকে মানে ভাজি খাই বেছি ভাল লাগে তৰকাৰীত কি গৰম গৰমে গৰমে খাইতো ভাল লাগিব এই দাঁতটো পুৰি যাব তো টেষ্ট কৰি চাওঁ গৰমত মোৰ এফালে একদম ঘাম চাম ওলাই গৈছে ঘাম মচি মচি বনাইছোঁ ভালছে না মজা জ্বলা টামান আহিছে জ্বলা টামাম একদম